ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ বৰচলা চাহবাগিচাৰ এগৰাকী 15 বছৰীয়া কিশোৰীক অপহৰণৰ গোচৰত ডিব্ৰুগড় জিলাৰ লেপেটকটা বৰবৰুৱাৰ পৰা যুৱকক আটক কৰি মঙলবাৰে দিনৰ 1 বজাত ঢেকিয়াজুলি আৰক্ষী থানাত উপস্থিত হয় ঢেকিয়াজুলি আৰক্ষীৰ দল। উল্লেখ্য যে যোৱা 18 ছেপ্টেম্বৰ তাৰিখে ঢেকিয়াজুলিৰ পৰা কিশোৰীগৰাকীক অপহৰণ কৰাৰ অভিযোগ উঠিছিল। উক্ত ঘটনা সংক্ৰান্তত কিশোৰীগৰাকীৰ পৰিয়ালে ঢেকিয়াজুলি আৰক্ষী থানাত দাখিল কৰা এটাৰ পিছত আৰক্ষী থানাৰ উপ পৰিদৰ্শক ত্ৰিদীপ দাসৰ তত্বাৱধানত আৰু জাকিৰ হুছেইনৰ নেতৃত্বত আৰক্ষীৰ দল ডিব্ৰুগড় জিলাৰ লেপেটকটা বৰবৰুৱাত উপস্থিত হৈ যুৱকজনক আটক কৰাৰ লগতে কিশোৰীগৰাকীক উদ্ধাৰ কৰে। ইয়াৰ পিছত প্ৰাৰম্ভিক তদন্তৰ অন্তত ঢেকিয়াজুলি আৰক্ষী থানাত এটি গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় ন্যায় সংহিতাৰ আণ্ডাৰ ছেকশ্যন 87 অধীনত সুৰজ নায়ক নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুলি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।